বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অনুসূচিত জাতি পৰিষদৰ সময়ে সময়ে এনে সভাবিলাক হৈ থাকে। সন্মুখত বিধানসভা নিৰ্বাচন, এতিয়া অধিক তৎপৰ হৈছে আমাৰ দলৰ ভাতৃ সংগঠন। বহুতখিনি কথাই আলোচনা হৈছে। এইবাৰ অনুসূচিত জাতিৰ বাবে এখন আসন বিধানসভাত বেছি হৈ গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত। গতিকে অসম গণ পৰিষদৰ পৰা তেওঁলোকে এনেধৰণৰ ৰিজাৰ্ভ সমষ্টিত প্ৰাৰ্থিত্বৰ কথাও উল্লেখ কৰিছে। বাকী আমি তেওঁলোকক আহ্বান জনাইছোঁ, কাৰণ সকলোৱে ভালকৈ একেলগে কাম কৰিব লাগিব আৰু দলৰ মূল ভেটিটো তেতিয়াহে শক্তিশালী হ'ব যেতিয়া ভাতৃ ভগ্নী সংগঠনবিলাক সক্ৰিয় হয়, তৎপৰ হয়। মই অনুসূচিত জাতি পৰিষদৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই জানিছোঁ যে বহুতখিনি গঠনমূলক আলোচনা আজিৰ সভাত আলোচনা হৈছে। চাওক, প্ৰথম কথা হ'ল যে আমি আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হৈ আছোঁ। 2016 চনত বা 2021 চনত আমি বহুত চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰা নাই। গতিকে এইবাৰ আমি কথা বতৰাখিনি এতিয়ালৈকে আনুষ্ঠানিক ৰূপ দিয়া নাই বা আনুষ্ঠানিক ৰূপ পোৱা নাই আলোচনাই। কথা বতৰাত এইখিনি স্পষ্ট নাই। আসনৰ কথাটো মই নকওঁ, এইখিনি কথা যি আছে পাৰস্পৰিক যেতিয়া আলোচনা হ'ব, সেই আলোচনাৰ মজিয়াত কথাবিলাক ক'ম। পূৰ্ণোদ্যমে চলিছে, সদায় কাম কাজ কৰি আছে দলৰ প্ৰতিজন কৰ্মকৰ্তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।